নমস্কাৰ, আজি আমি ক্লাছ 11ৰ উডছ ৰিয়েকশ্যনটো চাম খুব সহজতে আৰু খুব কম সময়ৰ ভিতৰতে। গতিকে উডছ ৰিয়েকশ্যনক আমাৰ ৰিয়েজেণ্ট কি ব্যৱহাৰ কৰা হয়, আমাৰ এইটো ৰিয়েজেণ্ট কি ব্যৱহাৰ কৰা হয়, Na প্লাছ ড্ৰাই ইথাৰ। ড্ৰাই ইথাৰ কিয় ব্যৱহাৰ কৰা হয়, যাতে মইশ্চাৰাইজাৰটো নাহে, অৰ্থাৎ নহ'লে পানীৰ লগত বিক্ৰিয়া হৈ যাব ছডিয়ামৰ। গতিকে ড্ৰাই ইথাৰটো কিয় ৰখা হয়, যাতে বস্তুখিনি ড্ৰাই হৈ থাকে, অৰ্থাৎ মইশ্চাৰটো যাতে নাহে। ৰিয়েজেণ্ট বুজি পাইছা নিশ্চিতভাৱে। এতিয়া উডছ ৰিয়েকশ্যন আমি বেচিকেলি এলকাইল হেলাইডৰ লগত কৰোঁ। এলিফেটিক এলকাইল হেলাইড। এলিফেটিক মানে এলিফেটিক আৰু এটা এৰমেটিক চেইন থাকে। এৰমেটিকটো মানে হৈছে তোমালোকৰ বেঞ্জিন ডেৰিভেটিভ বা তোমালোকৰ পাইৰেনইড পিউৰিন এনেকুৱা ধৰণৰ হয়। বাকী এলিফেটিকবিলাক মানে হৈছে তোমালোকৰ ছিংগল চেইন এনেকুৱা টাইপৰ হয়। তো এলকাইল হেলাইড এতিয়া আমি চাব লাগিব, এলকাইল হেলাইডনো কাক কয়। এলকাইল হেলাইড একদম বেছিকৰ পৰা কৈছোঁ, এলকাইল হেলাইড অৰ্থাৎ এলকাইল হেলাইড মানে কি, এডাল এনেকৈ ধৰা, এইডাল ধৰে কাৰ্বন চেইন, এই কাৰ্বন চেইনডালৰ লগত এটা এক্স মানে হৈছে হেলোজেন। এক্স মিন এক্স ইকুৱেল টু হেলোজেন। হেলোজেন কাক কয়, ফ্ল'ৰিন, ব্ৰমিন, আয়ডিন। য'ত যদি আমি ইলেক্ট্ৰনিগেটিভিটিৰ অৰ্ডাৰটো লিখোঁ, ইলেক্ট্ৰনিগেটিভিটি অৰ্ডাৰটো হৈছে ফ্ল'ৰিন, ক্ল'ৰিন, ব্ৰমিন, আয়ডিন। ফ্ল'ৰিনৰ আটাইতকৈ আৰু ইলেক্ট্ৰন গেইন এন্থেলপিটোক আমাৰ ক্ল'ৰিনৰ চবচে বেছি হয়। এইটো তোমালোকে মনত ৰাখিবা। এতিয়া এলকাইল হেলাইডৰ ক্ষেত্ৰত এক্সটো কি হ'ব পাৰে, ক্ল'ৰিন, ফ্ল'ৰিন, ব্ৰমিন, আয়ডিন বা ফ্ল'ৰিন, ক্ল'ৰিন, ব্ৰমিন, আয়ডিন এনেকুৱা কয়। গতিকে আমি এটা ৰিয়েকশ্যন আমি ধুনীয়াকৈ পঢ়িম। বেছিকখিনি বুজি পাইছা, কোনো দিগদাৰী নাই। ক্লাছ 11ত প্ৰথমবাৰ পঢ়িলেও তোমালোকে বুজি পাইছা নিশ্চয়। এতিয়া নেক্সট আমি চাম ৰিয়েকশ্যনটো কেনেকৈ কৰা হয়। ৰিয়েকশ্যনটো কৰাৰ লগতে ইয়াতে ধুনীয়াকৈ মেকানিজমটো নাই, এনেকৈ ডাইৰেক্ট ৰিয়েকশ্যনটো আমি মনত ৰাখোঁ। মিৰৰ ইমেজ ফৰ্ম বুলি লিখোঁ আমি, মিৰৰ ইমেজ ফৰ্মেশ্যন ৰিয়েকশ্যন, মিৰৰ ইমেজ ফৰ্মেশ্যন ৰিয়েকশ্যন বুলি আমি ইয়াক কওঁ। গতিকে আমি এটা ৰিয়েকশ্যন কৰি চাওঁ। ধৰক কুৱেশ্যন 1, এইটো এটা এলকাইল হেলাইড আছে আৰু ইয়াত ৰিয়েকশ্যন কৰা Na প্লাছ ড্ৰাই ইথাৰ। তো Na প্লাছ ড্ৰাই ইথাৰ কৰিবলৈ হ'লে তোমালোকে এটা কথা মনত ৰাখিব, মিৰৰ ইমেজ, ধৰা এইটোক আমি ভাঙিম, এইটোক আমি ভাঙিলে এই এক্সটো আঁতৰাই দিম, এইটো এক্সটো আঁতৰাই দি আমি এনেকুৱা ধৰণৰ হ'ব। এইফালে যায়, ইয়াতে এটা ৰেডিকেল ফৰ্ম হ'ব আৰু এই এক্সটো প্লাছ এই এক্স ৰেডিকেল, অৰ্থাৎ ফুল মেকানিজমটো এনেকুৱা ধৰণৰ হয়। আৰু এইটো আমাৰ এৰেঞ্জ কৰিলে, এইটো যদি আমি মিৰৰ ইমেজ, এইটো এটা এই কাৰ্বনডাল চেইনডালত যদি আমি এটা মিৰৰ ইমেজ, ধৰা এইখন মিৰৰ এখন যদি বনাই দিওঁ, মিৰৰৰ সেইফালে আমি কেনেকৈ দেখিম, প্লেন মিৰৰৰ নিশ্চিতভাৱে এনেকুৱা দেখিম। এতিয়া এই ৰেডিকেল দুটা অৰ্থাৎ ফ্ৰী ইলেক্ট্ৰন, এই ৰেডিকেল দুটা আমাৰ জইন কৰি দিয়া। এই ৰেডিকেল দুটা আমি যদি জইন কৰি দিওঁ, কেনেকুৱা ধৰণৰ হ'ব, এনেকৈ ধৰণৰ হৈ এনেকৈ যায়, এনেকুৱা ধৰণৰ হ'ব। নিশ্চিতভাৱে তোমালোকে দেখি পাইছা। গতিকে এইটোৱে হৈছে আমাৰ ফাইনেল এনচাৰ। গতিকে এনেকুৱা ধৰণৰ হৈ এনেকৈ হৈ যাব। নিশ্চিতভাৱে তোমালোকে ভালদৰে বুজি পাইছা। নেক্সট আৰু এটা আমি চাওঁ। ধৰা CH3Cl প্লাছ এইটো কৰা Na প্লাছ ড্ৰাই ইথাৰ কৰিলে কি হ'ব, CH3 মিৰৰ ইমেজ এখন বনাম আমি। CH3 এইটো Cl2 অৰ্থাৎ হেলোজেন পাৰ্টটোত আঁতৰাই দিবা। এতিয়া মিৰৰ ইমেজ বনালেও CH3 হ'ব। গতিকে লগ কৰি দিলে কি হ'ব, CH3 অৰ্থাৎ আমাৰ এইটো ইথেন হৈ যাব।
নিশ্চিতভাৱে তোমালোকে বুজি পাইছা কম বয়সত সৰু অৱস্থাত ক্লাছ 11ত যিহেতু আমি অলপ কম সৰু অৱস্থাত থাকোঁ তেতিয়া আমাৰ অলপ আমি জীৱনত প্ৰথমবাৰ দেখোঁ তো তেতিয়া আমাৰ অলপমান প্ৰব্লেম হোৱাৰ কাৰণে আমাৰ অলপ দিগদাৰ হয় বুজাত কিন্তু লাহে লাহে এপ্লাই কৰিলে হৈ যাব ইমান টেনশ্যন ল'বলগীয়া কথা নাই নিশ্চিতভাৱে বুজি পাইছা এতিয়া আমি NCERTখন পঢ়োঁ আহা NCERT তোমালোকৰ প্ৰিপাৰেশ্যন অফ এলকেনটোত তোমালোকৰ দিয়া আছে এলকেনত কি দিয়া আছে এলকাইল হেলাইড অন টাৰ্মিনেটেড ট্ৰিটমেণ্ট উইথ সোডিয়াম মিথেল ইন ড্ৰাই ইথেৰেল ফ্ৰী ফ্ৰম মইশ্চাৰ কথাটো তোমালোকক মই আগতে কৈছোঁৱেই মইশ্চাৰৰ পৰা ফ্ৰী হ'বৰ কাৰণে সোডিয়াম প্লাছ ড্ৰাই ইথাৰ ব্যৱহাৰ কৰা হয় সলিউশ্যন গিভ হায়াৰ এলকেনছ অৰ্থাৎ যিটো তোমালোকে এলকাইল হেলাইড ল'বা তাতকৈ দুগুণ ডাঙৰে হ'ব The reaction is known as Woods reaction and is used for the preparation of higher alkanes containing even number of carbon atom. Even number মানে কি হৈছে যুগ্ম সংখ্যা এতিয়া চাওক চোৱা যুগ্ম কেনেকৈ হ'ব অযুগ্ম লগাই তুমি যদি তিনিডালৰ কাৰ্বন লোৱা তিনিডালৰ পৰা সেইফালে বিপৰীত হৈ যায় তোমালোকৰ 3 মিৰৰ ইমেজ আৰু 3 হৈ 3 যোগ হৈ 6 হ'ব আৰু যদি তুমি দুটা কাৰ্বন লোৱা দুটা কাৰ্বন থকা চেইন যদি লোৱা সেইফালে মিৰৰ ইমেজ বনোতেও কিমান হ'ব দুটা কাৰ্বনে থাকিব গতিকে 2 লগ হৈ 4 হ'ব গতিকে আল্টিমেটলি ইভেন লোৱা অড চেইন লোৱা তোমালোকৰ আল্টিমেটলি যিটো ৰিজাল্টেণ্ট চেইন হ'ব সেইটো ইভেনে হ'ব এইটো একদম হেৰি কৰিবা মনত ৰাখিবা এতিয়া এইটো কৰিছে মিথাইল ব্ৰমাইডৰ লগত বা ব্ৰমোমিথেনৰ লগত এইটো কি কৰিছে সোডিয়াম প্লাছ ড্ৰাই ইথাৰৰ ৰিয়েকশ্যন কৰিলে কি হ'ব এই ব্ৰমিনটো তোমালোকে আঁতৰাই দিবা এই ব্ৰমিনটো আঁতৰাই দিয়াৰ লগে লগে CH3 মিৰৰ ইমেজ এনেকৈ মিৰৰ ইমেজ CH3 হ'ব আৰু এই দুটা যদি আমি যোগ কৰি দিওঁ CH3 এইটো হৈছে ইথেন এতিয়া তোমালোকৰ এই বাই প্ৰডাক্টবিলাক তোমালোকে মনত ৰাখিলেও হ'ব বা ৰাখিব লাগে বহুত ক্ষেত্ৰত ৰিয়েকশ্যন অনুযায়ী বাই প্ৰডাক্টবিলাক নিজে ওলাই যাব মেইন প্ৰডাক্টটো মনত ৰাখিলে হৈ যাব বিশেষকৈ আমাৰ কম্পিটিটিভ এক্সামবিলাকত মেইন প্ৰডাক্টটোৱে ব্যৱহাৰ কৰা হয় আৰু HS তোমালোকৰ হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰৰ এক্সামিনেশ্যনতো এনেকুৱা মেইন প্ৰডাক্ট লিখিব আহে বহুতত এইটো ক্ষেত্ৰত আমি কি লৈছোঁ দুটা কাৰ্বনৰ চেইন লওঁতে আমাৰ এইফালে 4টা কাৰ্বনৰ চেইন হৈ গৈছে ব্ৰমোমিথেন লওঁতে তোমালোকৰ ব্ৰমোইথেন লওঁতে ইমান নৰ্মেল বিউটেন হৈ গৈছে নৰ্মেল বিউটেন মানে কেনেকুৱা এনেকুৱা তোমাক ধৰা লিখি দিছোঁ ব্ৰমোইথেন লৈছে মানে এনেকুৱা ধৰণৰ লৈছে CH3 বিয়াৰ এইটোৰ লগত ৰিয়েকশ্যন কৰিছে Na প্লাছ ড্ৰাই ইথাৰ কৰোঁতে কি হৈছে CH3 অৰ্থাৎ এইটোক আমি চিম ফৰ্মত কি কওঁ এন বিউটেন নৰ্মেল বিউটেন আৰু এটা আছে আইচোবিউটেন আৰু নিঅ'বিউটেন এনেকুৱা ধৰণৰ এটা নিশ্চিতভাৱে তোমালোকে ভালদৰে বুজি পাইছা কেনেকুৱা লাগিলে কমেণ্ট বক্সত কমেণ্ট কৰি নিশ্চিতভাৱে জনাবা যি 1% 2% বুজি পাইছা সেয়ে মোৰ কাৰণে যথেষ্ট কাৰণ তোমালোকে ভৱিষ্যতে যায় আৰু তোমালোকৰ বেটছত বা স্কুলত ধুনীয়াকৈ শিকি পায় মোৰ কাম হৈছে অলপমান যাতে তোমালোকক আপডেট কৰি দিব পাৰোঁ বা অলপমান যদি তোমালোকে স্কুলৰ বা টিউশ্যনত কৰি আপডেট হৈ থাকা নিশ্চিতভাৱে আজিলৈ ইমানখিনিতে এৰিছোঁ চেনেলটোলৈ যদি নতুনকৈ আহিছা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগত থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে নিউ ভিডিঅ' আপলোড হোৱাৰ লগে লগে তোমালোকে ন'টিফিকেশ্যনটো পাই যোৱা বহুত দিনৰ মূৰত ভিডিঅ' এটা আপলোড কৰিলোঁ তাৰ বাবে দুখিত বা ক্ষমাপ্ৰাৰ্থী নেক্সট ভিডিঅ' আহি আছে সোনকালে তেতিয়ালৈকে অ'কে বাই